নৱছাত্ৰ পৰিষদ পাঠশালা আঞ্চলিকৰ উদ্যোগত আৰু বজালী জিলা সমিতিৰ সহযোগত আজাদ ভৱনত এখন গণিত বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। গণিত বিষয়ক কৰ্মশালা এইকাৰণে অনুষ্ঠিত কৰা হ'ল যে আমাৰ এই বন্ধৰ দিন চলি আছে বৰ্তমান ল'ৰা ছোৱালী, গতিকে বিভিন্ন কামত ল'ৰা ছোৱালীসকল ব্যস্ত হৈ আছে। তাৰ মাজত যে গণিত যে এটা বিষয়, ভয় খাব লগা বিষয় একো নহয়, তাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক জনাবৰ কাৰণে আজি আমি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছিলোঁ। যে আমাৰ গণিতৰ কথা ক'লেই বহুত ল'ৰা ছোৱালী আজিকালি পিছুৱাই আহে, গণিতত পাছ কৰাটো বহুত টান, বহুতে গণিত এৰিব বুজি থাকে। কিন্তু গণিত যে এনেকুৱা এটা বিষয় নহয়, তাৰ মাজত যে বহুত অন্তৰ্নিহিত কথা থাকে, বিভিন্ন মাধ্যম থাকে, বিভিন্ন সহজ উপায়ো থাকে, এইখিনি অৱলম্বন কৰি যাতে আমি গণিতটো সহজভাৱে লৈ যাব পাৰোঁ, তাৰ ওপৰত এখনি আলোচনা কৰিবলৈ আৰু তাৰ ওপৰত এটা শিক্ষণ দিবলৈ আমি ছাত্ৰ ছাত্ৰীসকলক আজি মাতিছিলোঁ। আৰু তাৰ বাবে আমি বিভিন্ন ছাত্ৰ ছাত্ৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা সহায় সহযোগিতা পাইছিলোঁ। ইয়াৰ আজি আমি বৈদিক গণিত বিষয়ক এখনি কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। গতিকে ইয়াৰ কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলে সহযোগ কৰি আমাক যথেষ্ট উপকৃত কৰিছে। ভৱিষ্যতে যদি ছাত্ৰসকলে এনেকুৱা বিষয়ত আৰু আগ্ৰহী হয় বা জানিব বিচাৰে, তেনেহ'লে আমি আৰু বহল ভিত্তিত এনেকুৱা আমি যিকোনো কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িম। গতিকে আজি আমাৰ ইয়াত 400ৰো অধিক ছাত্ৰ ছাত্ৰীসকলে সহযোগিতা আগবঢ়াইছে। ছাত্ৰ ছাত্ৰীসকল কেনেদৰে লাভৱান্বিত, মই এটা সৰু উদাহৰণ দি আপোনালোকক বুজাই দিওঁ যে 35 আৰু 35, 35 আৰু 35 যদি আমি পূৰণ কৰিব লাগিলে আমি কেলকুলেটৰ বা সিহঁত মাৰিব খুজিলে বহুত টাইম লাগিব। মই আপোনালোকক মুখে মুখে এই 35টো পূৰণ কৰি কৈ দিছোঁ যে 5 আৰু 5ক আপোনালোকে প্ৰথমে পূৰণ কৰক, 25 হ'ল। এইফালে আপোনাৰ 3 আছে, 3ৰ লগত 1 যোগ কৰি দিলে 4 হ'ব। 4ৰ লগত তলত 3টো পূৰণ কৰি দিলে 12 হ'ব। গতিকে 35 আৰু 35 পূৰণ কৰিলে 1225। গতিকে এনেকুৱা বিভিন্ন উদাহৰণৰ দ্বাৰা আপোনালোকে এই কৰ্মশালাটোৰ দ্বাৰা উপকৃত হ'ব পাৰিব।